নমস্কাৰ আপোনালোকে চাই আছে নৰ্থ ইষ্ট ভিউ আৰু সংপৃক্ত হৈছে বিকিলৰ সৈতে। আজি মই উপস্থিত আছোঁ উত্তৰ যোৰহাটৰ কল্যাণী বাল্য ভৱন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত। এটা অত্যন্ত দুখৰ খবৰ আজি আপোনালোকক জনাব বিচাৰিছোঁ। কল্যাণী বাল্য ভৱন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ এগৰাকী অত্যন্ত জনপ্ৰিয় শিক্ষয়িত্ৰী এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। স্বপ্না বৰুৱা শইকীয়া। তেখেতৰ মৃত্যুত আজি এই স্কুল প্ৰাংগণত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। এই স্কুলৰ চাৰিওফালে কেৱল কান্দোনৰ ৰোল উঠিছে। আমি সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সেই দুখৰ সময়খিনি আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আমি যদি সম্ভৱ হয় দুই এজনৰ মতামত জানিবলৈ চেষ্টা কৰিম। বলক আমি এই অনুষ্ঠানৰ মাজলৈ আগবাঢ়ি যাওঁ। আজি আমি সঁচাই মৰ্মাহত। আমাৰ কল্যাণীস্থিত কল্যাণী বাল্য ভৱন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সন্মানীয় শিক্ষয়িত্ৰী স্বপ্না বৰুৱা শইকীয়া ডাঙৰীয়ানী নিজৰ ঘৰলৈ যোৱাৰ পথত যোৱা 12 মে তাৰিখে আকস্মিকভাৱে দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ লগত যুঁজি যোৱাকালি শেষ নিশ্বাস ত্যাগ কৰিলে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত। আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। কল্যাণী বাল্য ভৱন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদককে মুখ্য কৰি কৰ্মকৰ্তাসকল, অধ্যক্ষা মহোদয়কে মুখ্য কৰি সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দ আৰু অতি হেঁপাহৰ ছাত্ৰ ছাত্ৰীসকল। আজি প্ৰধানকৈ ছাত্ৰ ছাত্ৰীসকলে তেখেতৰ নশ্বৰ দেহ এই স্কুল চৌহদত সোমোৱাৰ লগে লগে যিটো অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিলে সেইটো সঁচাই হৃদয় বিদাৰক। কিয়নো এগৰাকী শিক্ষয়িত্ৰী হিচাপে অতি কম সময়ৰ ভিতৰতে নিজৰ কৰ্মপটুতা, নিজৰ আদৰ্শ, নিজৰ মৰম চেনেহেৰে ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা আৰু সকলো স্কুল কৰ্তৃপক্ষক বুকুৰ মাজত সাৱটিবলৈ সদায় সক্ষম হৈছিলে। স্বপ্না বৰুৱা শইকীয়া এগৰাকী বৰ হাঁহিমুখীয়া শিক্ষয়িত্ৰী আৰু দেখিলেই পাঠ্যক্ৰমৰ ভিতৰত যেতিয়া সোমাই যায় তেতিয়া সদায় স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁক এটা বেলেগ গুৰুৰ যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগী তেখেতক পৰ্যবেক্ষণ কৰিছিলে। আজি সকলো মৰ্মাহত এখন কল্যাণী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ যি হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক বা হাইস্কুল পৰ্যায়ৰ শিক্ষান্ত পৰীক্ষাৰ যিখিনি ফলাফল, এই ফলাফলৰ যি 100% ফলাফল, এটা সুন্দৰ ফলাফল যোৰহাটৰ ভিতৰত, সেই ফলাফল ধৰি ৰখাৰ ক্ষেত্ৰত বা অনুষ্ঠানটো নিয়াৰিকৈ চলোৱাৰ ক্ষেত্ৰত একটা অগ্ৰণী ভূমিকা পালন কৰে স্বপ্না বৰুৱা শইকীয়াৰ এই সময়ত আমাৰ ভাষা নাই। তেখেতক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি অকল কল্যাণী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলেই নহয়, উত্তৰ যোৰহাটবাসী সঁচাই মৰ্মাহত।
আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা।